নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব ইনফৰ্মেটিভ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে কৃষি বিভাগৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে, তাৰে এটা আমি নটিফিকেশ্যন লৈ আহিছোঁ। আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বাবে 2025 চনৰ বাবে শেষৰটো অপৰচুনিটি আহি পৰিছে। ইয়াতে টোটেল 489টা আপোনালোকে পদ দেখিবলৈ পাব। এই পদকেইটাৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, আপোনালোকৰ কি কি নথিপত্ৰ লাগিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু আপোনালোকে জানি লওক এই ভিডিঅ'টোৰ যোগেদিয়ে ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ আসাম গভৰ্ণমেণ্টৰ এই পদখিনিৰ বিষয়ে আপোনালোকৰ অভাৰভিউ সকলোখিনি আপোনালোকে জানি লওক। অভাৰভিউখিনি ইয়াতে দিয়া হৈছে। আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে অৰ্গেনাইজেশ্যন নেম হৈছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি বা AAEUৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। আৰু টোটেল ভেকেঞ্চিছ ইয়াতে দিয়া হৈছে 489টা। আপোনালোকে 489টাকৈ পদ ইয়াতে দেখিবলৈ পাব। আৰু পোষ্ট টাইপ হৈছে ডিষ্ট্ৰিক্ট লেভেল এণ্ড ব্লক লেভেল। আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্ট লেভেল এণ্ড ব্লক লেভেল পদ লাভ কৰিব পাৰিব। আৰু জব টাইপ হৈছে আসাম গভৰ্ণমেণ্ট কণ্ট্ৰেকচুৱেল জব। আপোনালোকে ইয়াতে আসাম গভৰ্ণমেণ্টৰ কণ্ট্ৰেকচুৱেল জব লাভ কৰিব পাৰিব। আৰু মিনিমাম কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট এণ্ড BCom, BTech এইকেইটা কোৱালিফিকেশ্যন দিয়া হৈছে। বিভিন্ন পদৰ বাবে আপোনালোকৰ বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে দেখা পাব। কোনটো পদৰ বাবে আপোনালোক এলিজিবল হয়, তাতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। এপ্লিকেশ্যন মোডটো ইয়াতে অনলাইন দিয়া হৈছে। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 11 ডিচেম্বৰ 2025ৰ পৰা। আৰু ইয়াৰে লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ 2025। আপোনালোকে 11 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ পৰ্যন্ত এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, আপোনালোকে সোনকালে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে পোষ্ট ৱাইজ ভেকেঞ্চিখিনিৰ ডিটেইলছ দিয়া হৈছে। ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰৰ বাবে টোটেল পোষ্ট আছে 22টা। তাতে চেলাৰী আপোনালোকে লাভ কৰিব 52,000 পাৰ মান্থ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড ছেক্টৰ। আৰু এক্সপিৰিয়েঞ্চৰ কথাও দিছে। আপোনালোকে মিনিমাম ইয়াতে 5 years মেনেজাৰিয়েল অৰ ছুপাৰভাইজৰী এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে একাউণ্টেণ্ট কাম ক্লাৰ্ক। ইয়াতে আপোনালোকে টোটেল পোষ্ট 18টা দেখা পাব। আৰু ইয়াতে চেলাৰী আপোনালোকে 30,000 পাৰ মান্থ লাভ কৰিব পাৰিব। আৰু এই পদকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে BCom। আপোনালোকে যদি BCom পাছ কৰিছে, তেনেহ'লে এলিজিবল হ'ব। আৰু ইয়াতে আপোনালোকৰ মিনিমাম 3 yearsৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন একাউণ্টেঞ্চি। আপোনালোকে একাউণ্টেঞ্চিত যদি 3 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে কম্পিউটাৰ প্ৰগ্ৰেমাৰ। ইয়াতে আপোনালোকে টোটেল পদ 19টা দেখিবলৈ পাব। চেলাৰী ইয়াতে 25,000 আপোনালোকে পাৰ মান্থ লাভ কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পদকেইটাৰ বাবে হৈছে BTech, কম্পিউটাৰ চায়েন্স অৰ MC কৰিলেও আপোনালোকে এলিজিবল হ'ব। আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ 1 year ফৰ BTech কেণ্ডিডেটছ আৰু 2 years ফৰ MCA কেণ্ডিডেটছ। ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে ব্লক লেভেল পোষ্টখিনিৰ বাবে। ইয়াতে ভেকেঞ্চি হৈছে ব্লক টেকন'লজি মেনেজাৰ বা BTM। ইয়াতে টোটেল পোষ্ট আছে 103টা। ব্লক টেকন'লজি মেনেজাৰৰ বাবে 103টা পদ আছে। ইয়াতে চেলাৰী আপোনালোকে 30,000 পাৰ মান্থ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ উইথ কম্পিউটাৰ স্কিলছ। আপোনালোকে ইয়াতে কম্পিউটাৰ স্কিলছ থাকিব লাগিব। আৰু আপোনালোক এগ্ৰিকালচাৰত আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব। অৰ দিয়া হৈছে গ্ৰেজুৱেট উইথ 5 years এক্সপিৰিয়েঞ্চ এছ ATM। আপোনালোকে ATM হিচাপে 5 years যদি এক্সপিৰিয়েঞ্চ আছে, আৰু যদি আপোনালোকে এগ্ৰিকালচাৰত গ্ৰেজুৱেট কৰিছে, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ বা ATM। ইয়াতে টোটেল পদ আপোনালোকে 327টাকৈ দেখিবলৈ পাব। আৰু চেলাৰী হৈছে 25,000 পাৰ মান্থ। এই পদকেইটাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড ছেক্টৰ। ইয়াৰ পাছতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে মিনিমাম 1 year ফিল্ড এক্সপিৰিয়েঞ্চ হ'লে আপোনালোকে এলিজিবল হ'ব। যিখিনি আন এলিজিবিলিটি আছে, তাতে এইখিনি দিয়া হৈছে। এজ লিমিট আপোনালোকৰ ইয়াতে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ আৰু একাউণ্টেণ্ট কম্পিউটাৰ প্ৰগ্ৰেমাৰ তেওঁলোকৰ বাবে
21ৰ পৰা 40 ইয়াৰ্ছ এজ লিমিট দিয়া হৈছে আৰু BTM এণ্ড ATMৰ বাবে আপ টু 45 ইয়াৰ্ছ দিয়া হৈছে আপোনালোকে 45 ইয়াৰ্ছলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব গভৰ্ণমেণ্ট ৰুলছ যিটো এজ ৰিলেক্সেশ্যনৰ আছে সেইটো সকলোৱে হয়তো জানে OBC MOBCৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন থাকিব আৰু SC STৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন থাকিব আৰু যিখিনি PWBD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 10 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব এপ্লিকেশ্যন ফিজৰ কথা ইয়াত দিয়া হৈছে জেনেৰেলখিনিৰ বাবে 200 টকাকৈ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব আৰু ৰিজাৰ্ভ কেটেগৰী OBC MOBC আৰু SC STৰ বাবে 100 টকাকৈ এপ্লিকেশ্যন ফিজ আৰু BPL আৰু PWD ক্ষেত্ৰত কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে শেষৰটো সুবিধা 2025ৰ আৰু ইয়াতে ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনালোকৰ 11th ডিচেম্বৰ 2025ৰ পৰা আৰু লাষ্ট ডেট হৈছে ইয়াতে 31st ডিচেম্বৰ 2025 আপোনালোকে যদি ইণ্টাৰেষ্টেড হৈছে আৰু যদি এলিজিবল হৈছে তেনেহ'লে আপোনালোকে AAEৰ যিটো অফিচিয়েল পৰ্টেল আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ